নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 15 আগষ্ট বৃহস্পতিবাৰ ৰাশিফল পোৱাৰ সম্ভাৱনা জনালোঁ। লগতে চান্দ্ৰ দিৱসৰ আপোনালোকলৈ অফুৰন্ত শুভেচ্ছা জনালোঁ। আৰু বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ সদায় অনুৰোধ যে ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 15 আগষ্ট 2024 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে আজি শাওনৰ 30 দিন। আজি সূৰ্যোদয় পুৱা 4:57 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:56। আজি তিথি হ'ল শুক্লা একাদশী তিথি। নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, যোগ বৈদিতি, কৰণ হ'ল গড়। আৰু আজি নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বনৰ দেৱাৰী গণ হ'ব আৰু আদ্যটো হ'লে আজি হ'ব প্ৰতিহ্না যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ। আৰু আপোনাৰ ৰাশি অনুযায়ী কেনে হ'ব আজি জানি লওক। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব। আপুনি যি কামেই কৰে তাৰ ৰিজাল্ট আপুনি সহজে নাপাব, অৰ্থাৎ আপোনাৰ কামত কষ্ট আহিব। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। আৰ্থিক দিশটোৰ ক্ষেত্ৰতো আপুনি চালি জাৰি চাই বিনিয়োগ কৰিব বা খৰচ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ লাভ হ'ব, কৰ্মস্থানত পৰিৱৰ্তনৰ যোগ আছে, আপোনাৰ মান সন্মান বৃদ্ধি পাব, স্বাস্থ্যও ভালে থাকিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আপোনাৰ সামাজিকভাৱে সুনাম সৃষ্টি হ'ব, অৰ্থাৎ আপুনি সামাজিকভাৱে স্বীকৃতি পাব, স্বাস্থ্য ভালে থাকিব, কৰ্মস্থানো উন্নত হ'ব, ব্যৱসায় বাণিজ্য যদি কৰি আছে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব আৰু ঘৰুৱা শান্তি বিৰাজ কৰিব। যদি আপোনাৰ কৰ্কট ৰাশি, নতুন লাভ হ'ব, অৰ্থাৎ নতুনকৈ আপোনাৰ ক্ষেত্ৰত যি কাম কৰে তাৰ ভাল ৰিজাল্ট আহিব আৰু অপৰচুনিটি আহিব। আজিৰ দিনটোত ভাবি থকা কামবিলাক আপোনাৰ সিদ্ধি হোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট শুভ হয়। আজিৰ দিনটো নতুন কাম আৰম্ভ কৰিলে আপোনাৰ ভাল হ'ব। যদি আপোনাৰ সিংহ ৰাশি, বৰ এটা ঠিক নাথাকে, আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব, সেয়া ঘৰুৱাই হওক, সেয়া আপোনাৰ কৰ্মক্ষেত্ৰতে হওক, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ দিন থাকে। টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যত কিন্তু আপুনি গুৰুত্ব দিব লাগিব, বা সন্তানৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য বৰ এটা ঠিক নাথাকে। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি, আপোনাৰ মানসিক স্থিতি বৰ এটা ঠিক নাথাকিব, আপুনি লোৱা সিদ্ধান্ত আজি বিফল হ'ব। আজি আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে, দাম্পত্যৰ সুখ আপোনাৰ কমিব, প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিব আৰু কৰ্মক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে দায়িত্ব বাঢ়িব, সেয়া ঘৰতে হওক, কৰ্মস্থানতে হওক। শিক্ষকসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। কৃষিত কৰ্মটো আপোনাৰ সফলতাৰ যোগ থাকে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটো আপোনাৰ মধ্যমীয়া যাব, অৰ্থাৎ দায়িত্ব আৰু কৰ্ম আপোনাৰ বাঢ়িব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। চৰকাৰীভাৱে নিয়োজিত কৰ্মচাৰীসকলে হওক বা চৰকাৰীভাৱে কোনো ব্যৱসায় বাণিজ্য বা কোনো যদি কাম কৰি আছে চৰকাৰৰ সংযোগত, তেনেহ'লে সেই কামৰ উন্নতিৰ যোগ থাকে। ৰাজস্থানত আপোনাৰ মান সন্মান বৃদ্ধি পাব, অৰ্থাৎ ৰাইজৰ লগত আজি কাম কৰিব আপুনি সুফল লাভ কৰিব আৰু সফলো হ'ব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব, ককাই ভাইৰ মাজত আপোনাৰ কষ্ট হ'ব, অৰ্থাৎ সম্বন্ধত আপোনাৰ সমস্যা আহিব। পিতৃ মাতৃৰ ক্ষেত্ৰত আপুনি দায়িত্ব অলপ বেছি চম্ভালিব লাগিব, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। কৰ্মক্ষেত্ৰৰ দায়িত্ববোৰ বাঢ়িব, নতুন কাম আপুনি আজি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত অৰ্থাৎ বৰ এটা ঠিক নাথাকে, সম্পদৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, কিনা বেচা কৰোঁতে অলপ সাৱধান হ'ব। আজি ব্যৱসায়ীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে, আপোনাৰ নিজৰ সাহসৰ বলতে যি কাম কৰে তাতো আপোনাৰ সমস্যা আহিব পাৰে। গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে দুই কুল ৰক্ষা কৰি কাম কৰাৰ যোগ থাকে, অৰ্থাৎ আপুনি যিফালে কাম কৰে তাতে দুইটা ছাইড আপুনি চাই ল'ব লাগিব, অৰ্থাৎ কোনো এটা পক্ষ যাতে আপোনাৰ বেয়া নাপায় বা বেয়া নহয়। অৰ্থাৎ আপোনাৰ সন্তানৰ পৰা সুখ পাব, মনৰ এলাহ ভাৱবোৰ আপুনি ত্যাগ কৰিলে যথেষ্ট সুফল পাব। আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ।
কোৰ্ট কাছাৰীৰ লগত জড়িত কাম যিসকলে কৰি আছে বা যিসকলে প্ৰতিৰক্ষা বিভাগত কাম কৰিছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল দিন। আজি তেওঁলোকৰ সন্মানিত হোৱাৰ যোগ থাকে, স্বাস্থ্য উন্নত থাকিব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ভাল। কিন্তু এটা কথা কি, তেওঁলোকে যাত্ৰাৰ পথত অলপ সাৱধান হোৱাটো দৰকাৰ, অৰ্থাৎ দুখ চুখ পোৱাৰ যোগ থাকে। বন্ধুসকল, এয়া আছিল আজি দিনটো ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে অশুভ বুলি ক'লোঁ তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। ধন্যবাদ।